মৈত্ৰী আঁচনিৰ অধীনত ধুবুৰী আৰু গোলকগঞ্জত থানা উদ্বোধন আৰক্ষী আৰু জনসাধাৰণৰ মাজত ব্যৱধান হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা লৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। বিটিএডি এলেকাত বনাঞ্চল বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ তৎপৰতাত 40 লাখ গছপুলি ৰোপণৰ আঁচনি। আৰু অসমত কোভিড ৰোগীৰ আৰোগ্যৰ সংখ্যা 56,734 বৃদ্ধি। দেশত আৰোগ্য লাভৰ সামগ্ৰিক হাৰ 72% অতিক্ৰম। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। এতিয়া বিতং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে আৰক্ষী আৰু জনসাধাৰণৰ মাজত ব্যৱধান হ্ৰাস কৰি আৰক্ষী বাহিনীক জনতাৰ বন্ধু হিচাপে গঢ়ি তোলাৰ নিৰন্তৰ প্ৰয়াস কৰি আহিছে। ইয়াৰ ফলত অসমত আৰক্ষীৰ প্ৰতি ৰাইজৰ মনোভাৱৰ পৰিৱৰ্তন হৈছে। ৰাইজে বিপদৰ সময়ত আৰক্ষীৰ কাষ চাপিবলৈ সংকোচ নকৰা হৈছে। ফলস্বৰূপে ৰাজ্যৰ থানাসমূহত ৰুজু হোৱা গোচৰৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানাসমূহৰ সৰ্বাংগীন উন্নয়নৰ অভিযান চমুকৈ মৈত্ৰী আঁচনিৰ অধীনত ধুবুৰী সদৰ থানা আৰু গোলকগঞ্জ থানাৰ নৱনিৰ্মিত ভৱন দুটি আনুষ্ঠানিকভাৱে কালি শুভ উদ্বোধন কৰাৰ পিছত দিয়া ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে এইদৰে উল্লেখ কৰে। মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় যে সমগ্ৰ দেশৰ ভিতৰত অসমে প্ৰথমখন ৰাজ্য যিয়ে এখন সুকীয়া আঁচনিৰ জৰিয়তে থানাসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ আৰু কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনত অসমৰ 33খন জিলাই উন্নয়ন আৰু প্ৰগতিৰ দিশত চৰকাৰৰ পৰা সমমৰ্যাদা লাভ কৰিছে। দুয়োখন উদ্বোধনী সভাতে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হৰমিত সিঙেও অংশগ্ৰহণ কৰে। এই আৰক্ষী থানাখনে প্ৰতিষ্ঠা লাভ কৰিছিল। দীৰ্ঘকাল এই অঞ্চলৰ ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা দিয়াৰ স্বাৰ্থত এই থানাত কাৰ্যনিৰ্বাহ কৰা আৰক্ষী বিষয়া কৰ্মচাৰী নিষ্ঠাৰে জনসাধাৰণৰ স্বাৰ্থত দিনে নিশাই পৰিশ্ৰম কৰি আহিছে। আমি বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2015 চনত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ডিজিপি কনফাৰেন্স অনুষ্ঠিত হৈছিল আৰু সেই কনফাৰেন্সতে সেই সভাতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ ডিজিপিসকলৰ আহ্বান জনাইছিল যে বৰ্তমান একবিংশ শতিকাটো যেহেতুকে বিজ্ঞানৰ প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত, গতিকে এই শতিকাটোত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিব, আমাৰ সন্মুখত দেখা দিব। ইয়াক যোগ্যতাৰে প্ৰত্যুত্তৰ দিব লগা হলে বিটিএডি এলেকাত বনাঞ্চল বৃদ্ধি কৰি ভূমিৰ অৱক্ষয় ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে ৰাজ্যপালগৰাকীয়ে এলেকাটোত 40 লাখ গছপুলি ৰোপণৰ পৰিকল্পনা হাতত লৈছে। এই পৰিকল্পনাৰ অংশ হিচাপে ৰাজ্যপালগৰাকীয়ে কালি কোকৰাঝাৰ জিলাৰ হলটুগাঁও আৰু কচুগাঁও বন সংমণ্ডলৰ বনাঞ্চল ধ্বংস হোৱা এলেকাত পুনৰ বনানীকৰণৰ অভিযান মুকলি কৰে। এই অভিযানৰ অংশ হিচাপে হলটুগাঁও, কচুগাঁও, পৰ্বতজোৰা আৰু চিৰাং সংমণ্ডলত চলিত আগষ্ট মাহৰ ভিতৰত 8,80,000 গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে। কালিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে বিটিএডিৰ বনাঞ্চল ধ্বংস ৰোধ কৰি পুনৰ বনানীকৰণৰ যোগেদি এলেকাটোৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব। অঞ্চলটোৱে ৰাজ্যত জৈৱ বৈচিত্ৰ্যৰ দিশত উল্লেখযোগ্য স্থান গ্ৰহণ কৰিব পাৰিব বুলিও ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা 27 এপ্ৰিলত বিটিচিৰ প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে ৰাজ্যপাল মুখীয়ে এলেকাটোত হাৰিয়ালী নামৰ এখন আঁচনিৰ যোগেদি বনানীকৰণৰ কাৰ্যসূচীৰ আৰম্ভ কৰিছিল। It will be completed by the end of this August, and today itself we are going to plant around 10,000 plants today itself. This area not only that we are planting these plants, we have taken care how to see that these all survive over there. We have taken special efforts, a special scheme for that. I am sure with the efforts we have taken up right now, within 3-4 years, all those deforested areas in this area, again you will get lush green. This is our objective.
Sir, last time we have seen from here 1 kilometer Guinness record they have done, but if you see now. স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ আমিনগাঁৱত জিলাখনৰ বিধায়কসকলৰ সৈতে অৰুণোদয় আঁচনি সন্দৰ্ভত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ 15,000 পৰিয়ালে এই আঁচনিৰ অধীনত ধন লাভ কৰিব। অহা 2 অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনটোতে ৰাজ্যৰ 19 লাখ হিতাধিকাৰী ইয়াৰ যোগেদি লাভান্বিত হ'ব। বৈঠকত কামৰূপৰ বিধায়কসকলৰ উপৰিও সাংসদ কুইন ওজা, পল্লৱ লোচন দাস আৰু উপায়ুক্ত কৈলাশ কাৰ্তিকেনেও অংশগ্ৰহণ কৰে। ৰাজ্যখনত দ্ৰুত হাৰত কোভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিবলৈ ধৰিছে। কালিৰ দিনটোত 1519 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাত তেওঁলোকক ঘৰলৈ যোৱাৰ অনুমতি দিয়া হয়। ইয়াকে ধৰি ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ সংখ্যা 56,734লৈ বৃদ্ধি পাইছে। আনহাতে কালিৰ দিনটোত 2,792 গৰাকী লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হোৱাত ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা 22,733 হৈছেগৈ। কালি 49,510টা নমুনা পৰীক্ষা কৰা হয়। ৰাজ্যখনত কোভিড আক্ৰান্তৰ হাৰ 5.63% হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটযোগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত এতিয়ালৈকে কৰোনাত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হৈছে 79,667। ৰাজ্যখনত কালিৰ আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰীৰ 458 জন, কাছাৰৰ 227 জন, ডিব্ৰুগড়ৰ 225 জন আৰু কামৰূপৰ 195 জন ৰোগীও আছে। কালি কাছাৰত 2 জন আৰু ডিব্ৰুগড়, দৰং, তিনিচুকীয়া, গোলাঘাট, ওদালগুৰি আৰু কামৰূপ জিলাত একোজনকৈ মুঠ 8 জন আক্ৰান্তৰ মৃত্যু হোৱাৰ ফলত এতিয়ালৈকে মুঠ মৃত্যুৰ সংখ্যা হৈছে 197। দেশত কোভিড-19ৰ পৰা সামগ্ৰিকভাৱে আৰোগ্য লাভৰ হাৰ 72%ৰো অধিক হৈছে। আনহাতে দেশত কোভিড-19ত আক্ৰান্তৰ মুঠ সংখ্যা 26,47,664লৈ বৃদ্ধি পাইছে। কালিলৈকে দেশত মুঠ সক্ৰিয় আক্ৰান্তৰ সংখ্যা 6,77,900 হৈছেগৈ। আৰোগ্যৰ সংখ্যা 19,19,842লৈ বৃদ্ধি পাইছে। কৰোনা সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 50,921 হৈছে। ইফালে মৃত্যুৰ হাৰ 1.92%লৈ হ্ৰাস পাইছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি গোটেই দেশতে এতিয়ালৈকে 3,41,400 কোভিড-19ৰ নমুনা পৰীক্ষা কৰা হৈছে। দেশত কোভিড-19ৰ নমুনা পৰীক্ষাৰ সংখ্যাই 3 কোটিৰ সীমা অতিক্ৰম কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে সময়মতে নমুনা পৰীক্ষা কৰাৰ ফলত সক্ৰিয় আক্ৰান্তৰ হাৰ হ্ৰাস পাবলৈ ধৰিছে আৰু মৃত্যুৰ হাৰো কমিছে। দেওবাৰে 7,31,000ৰো অধিক নমুনা পৰীক্ষা কৰা হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে নমুনা পৰীক্ষাৰ সামৰ্থ্য প্ৰতিদিনে 10 লাখলৈ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে। সময়মতে নমুনা পৰীক্ষা কৰাৰ ফলত চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হৈছে বুলিও মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাক্তৰ হৰ্ষবৰ্ধনে কয় যে কোভিড-19 মহামাৰীয়ে দেশৰ স্বাস্থ্য আন্তঃগাঁথনিৰ বিষয়টো পুনৰীক্ষণ আৰু পুনৰ পৰিকল্পনাৰ সুযোগ আনি দিছে। কালি CIR জনস্বাস্থ্য বিষয়ক এখন আলোচনা সভাত ভিডিঅ' কনফাৰেন্স যোগে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰাৰ লগতে কয় যে ভাৰতে স্বাস্থ্য বিষয়ক এই বৃহৎ প্ৰত্যাহ্বানক সফলতাৰে বাধা দি ৰোগীক সুস্থ কৰি তোলাত সাফল্য লাভ কৰিছে। ভাৰতে বৰাই আৰু পলিঅ'ৰ দৰে ৰোগ নিৰ্মূল কৰি চৰকাৰী আঁচনিক সামাজিক আন্দোলনত পৰিণত কৰি তুলিব পাৰিছে। মন্ত্ৰীগৰাকীয়ে বৰ্তমান চৰকাৰে গ্ৰহণ কৰা আঁচনি আৰু বিভিন্ন ৰোগৰ বিৰুদ্ধে চলি থকা যুঁজৰ এটি ৰূপৰেখাও নিজৰ ভাষণত দাঙি ধৰে। উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয় যে IITৰ দৰে শিক্ষা প্ৰতিষ্ঠানক বিভিন্ন বিষয়ৰ গৱেষণাৰ ক্ষেত্ৰত উৎসাহ দিব লাগে। কালি IIT দিল্লীৰ হীৰক জয়ন্তী সমাৰোহৰ অনলাইন যোগে উদ্বোধন কৰি দিয়া ভাষণত উপৰাষ্ট্ৰপতি নাইডুৱে কয় যে গৱেষণাৰ দিশত অধিক বিনিয়োগৰ প্ৰয়োজন আছে আৰু তাত উদ্যোগ জগতেও অংশগ্ৰহণ কৰা উচিত। নিজৰ ভাষণত উপৰাষ্ট্ৰপতিগৰাকীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰশংসা কৰি কয় যে ইয়াৰ যোগেদি ভাৰত বিশ্বগুৰু হোৱাৰ পথ প্ৰশস্ত হ'ব। ভাৰতৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত শিক্ষাৰ মান উন্নত কৰাৰ ওপৰতো উপৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পোখৰিয়াল নিশাংক আৰু IIT দিল্লীৰ সঞ্চালক অধ্যাপক V ৰামগোপাল ৰাও উপস্থিত আছিল।
কেন্দ্ৰীয় পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি মণিপুৰত ভিডিঅ' কনফাৰেন্স যোগে 13টা ৰাষ্ট্ৰীয় ঘাইপথ আঁচনিৰ আধাৰশিলা স্থাপন কৰে একেটা অনুষ্ঠানতে তেওঁ এটা পথ নিৰাপত্তা প্ৰকল্প উদ্বোধন কৰে অনুষ্ঠানটোত ভাষণ দি গাডকাৰীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে আঁচনি গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিছিল ভৱিষ্যতে ৰাজ্যখনত আৰু অধিক আঁচনিৰ কাম হাতত লোৱা হ'ব বুলিও তেওঁ কয় অনুষ্ঠানটোত কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিং কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল অৱসৰপ্ৰাপ্ত VK সিং মণিপুৰৰ মুখ্যমন্ত্ৰী N বীৰেন সিং আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকল সাংসদসকল আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল দেশৰ সাগৰ আৰু নদীসমূহত ডলফিনৰ সংৰক্ষণ আৰু প্ৰতিৰোধৰ বাবে অহা 15 দিনৰ ভিতৰত এখন আঁচনি গ্ৰহণ কৰা হ'ব বুলি পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কালি প্ৰকাশ কৰিছে দেশৰ সকলোবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বন মন্ত্ৰীসকল সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ আগত এখন ভাৰ্চুৱেল সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰজেক্ট ডলফিন আৰু প্ৰজেক্ট লায়নৰ বিষয়ে উল্লেখ কৰিছিল তেওঁ কয় যে দেশত সিংহৰ সংখ্যা 6লৈ বৃদ্ধি পাইছে তেওঁ লগতে কয় যে ৰাজ্যসমূহক প্ৰদান কৰা কম্পেনচেটৰী এফৰেষ্টেশ্যন ফাণ্ড এণ্ড মেনেজমেণ্ট এণ্ড প্লেনিং অথৰিটিৰ ধনৰ 80% বৃক্ষৰোপণ কাৰ্যসূচীত আৰু বাকি 20% সামৰ্থ্য বিকাশ আৰু আন্তঃগাঁথনি সৃষ্টিত ব্যৱহাৰ কৰা হ'ব তেওঁ ৰাজ্যসমূহক নগৰীয়া অঞ্চলৰ বনাঞ্চল বৃদ্ধি জলশয়সমূহৰ সংৰক্ষণ আৰু কৃত্ৰিম কুঁৱা সৃষ্টিৰ ক্ষেত্ৰতো গুৰুত্ব দিবলৈ আহ্বান জনায় উচ্চতম ন্যায়ালয়ে কালি নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট আৰু জইণ্ট এন্ট্ৰেন্স এক্সামিনেশ্যন চমুকৈ জিৰ পৰীক্ষা বৰ্তমানৰ কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত পিছুৱাই দিবলৈ দাখিল কৰা এখন আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে ছাত্ৰ-ছাত্ৰীসকলক দীৰ্ঘকালৰ কাৰণে আহুকালত পেলাব নালাগে বুলি মন্তব্য কৰি এই আবেদনখন নাকচ কৰে ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষা নিৰ্ধাৰিত সময়সূচী মতে 1 ছেপ্টেম্বৰৰ পৰা 6 ছেপ্টেম্বৰলৈ অনুষ্ঠিত কৰা হ'ব আৰু মেডিকেল প্ৰৱেশ পৰীক্ষা 13 ছেপ্টেম্বৰৰ পৰা হ'ব অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীৰ আৰ্থ-সামাজিক বিকাশৰ বাবে বৰ্তমান চৰকাৰে ৰূপায়ণ কৰি থকা 8খন আঁচনিৰ কাম অধিক গতিশীল কৰাৰ লক্ষ্যৰে সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইন কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে কালি তিনিচুকীয়াত শ্ৰম আৰু চাহ জনগোষ্ঠী উন্নয়ন বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই আঁচনি কেইখনৰ বাবদ 2020-21 বিত্তীয় বৰ্ষত সৰ্বমুঠ 63 কোটি টকা আবণ্টিত হৈছে সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীটোৰ বিকাশৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ এটি খতিয়ানো দাঙি ধৰে ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি সম্প্ৰতি ধেমাজি লখিমপুৰ আৰু বাক্সা জিলাৰ 4টা ৰাজ্য চৰকাৰ 28খন গাঁও বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে গাঁওসমূহৰ 11,962 জন লোক ক্ষতিগ্ৰস্ত হৈছে ক্ষতিগ্ৰস্তসকলৰ সুবিধাৰ বাবে স্থাপন কৰা 3টা সাহায্য শিবিৰত 136 জন লোকে আশ্ৰয় লৈ আছে বানত সামগ্ৰিকভাৱে 1345টা পশুধনৰ ক্ষতি হোৱা বুলিও প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পাইছে যোৰহাটৰ নিমাতী ঘাট তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত আছে ঠায়ে ঠায়ে দিখৌ ধনশিৰি আৰু জিয়াভৰলী নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত আছে বুলি জানিব পৰা হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পানী বৃদ্ধি পোৱাৰ ফলত গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজচক্ৰৰ অন্তৰ্গত জলেশ্বৰ বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চল পুনৰ বানৰ কবলত পৰিছে জলেশ্বৰৰ চিলাভিটাত মাথাউৰি ছিঙি যোৱাৰ ফলত সমগ্ৰ জলেশ্বৰ অঞ্চলত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এতিয়া 20খনতকৈ অধিক গাঁও জলমগ্ন হৈ পৰিছে লক্ষীপুৰ জলেশ্বৰ সংযোগী গড়কাপ্তানী পথেৰে পানী বাগৰাৰ ফলত পথ যোগাযোগ বিচ্ছিন্ন হৈছে বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ মৈত্ৰী আঁচনিৰ অধীনত ধুবুৰী আৰু গোলকগঞ্জত থানা উদ্বোধন আৰক্ষী আৰু জনসাধাৰণৰ মাজত ব্যৱধান হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা লৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য বিটিএডি এলেকাত বনাঞ্চল বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ তৎপৰতাত 40 লাখ গছপুলি ৰোপণৰ আঁচনি আৰু অসমত কোভিড ৰোগীৰ আৰোগ্যৰ সংখ্যা 56,734লৈ বৃদ্ধি দেশত আৰোগ্য লাভৰ সামগ্ৰিক হাৰ 72% অতিক্ৰম আমাৰ আজি পুৱাৰ বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ